ভটিয়াপাৰৰ বাৰিচুকৰ গেছ নিৰ্গমন। ষোল্ল দিনৰ অন্তত কেপিং পদ্ধতিৰে বন্ধ কৰা হল গেছ নিৰ্গমন। 1115 ঘণ্টীয়া যুদ্ধকালীন প্ৰচেষ্টাৰ সফল পৰিসমাপ্তি। আমেৰিকাৰ পৰা আহিছিল বিশেষজ্ঞৰ দল। 16 দিনৰ অন্তত বন্ধ হল ভটিয়াপাৰৰ গেছ নিৰ্গমন। আমেৰিকাৰ পৰা অহা 3জনীয়া বিশেষজ্ঞৰ দলে লাভ কৰিছে বিশেষ সফলতা। 12 দিনৰ অন্তত স্বস্তিৰ নিশ্বাস পেলাইছে ভটিয়াপাৰবাসীয়ে। কেপিং পদ্ধতিৰে আমেৰিকাৰ বিশেষজ্ঞই বন্ধ কৰিলে গেছ নিৰ্গমন। ৰুদ্ৰসাগৰ ONGCৰ ৰিগ RDS 147-8 সংঘটিত হৈছিল গেছ নিৰ্গমন। যোৱা 12 জুনত শিৱসাগৰ বাৰিচুকৰ 147A ৰিগত সংঘটিত প্ৰাকৃতিক গেছ নিৰ্গমন 15 দিনৰ মূৰত প্ৰতিৰোধ কৰিবলৈ সক্ষম হল ONGCয়ে। বিদেশী বিশেষজ্ঞৰ লগতে ONGCৰ ৰিজনেল ক্ৰাইচিছ মেনেজমেণ্ট টিমে এই নিৰ্গমন ৰোধ কৰিবলৈ সক্ষম হয়। এই কথা শুকুৰবাৰে নিজৰ এক্স হেণ্ডেল যোগে সদৰি কৰিছে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে। ইফালে গেছ নিৰ্গমন বন্ধ কৰাৰ পিছতেই উৎফুল্লিত হৈ পৰিছে বিশেষজ্ঞৰ দল। শিৱসাগৰৰ পৰা পৰীক্ষিত গগৈ ৰিপৰ্ট, প্ৰথম খবৰ। বন্ধ হল ভটিয়াপাৰৰ বাৰিচুকৰ গেছ নিৰ্গমন। ষোল্ল দিনৰ অন্তত কেপিং পদ্ধতিৰে বন্ধ কৰা হল গেছ নিৰ্গমন। 1115 ঘণ্টীয়া যুদ্ধকালীন প্ৰচেষ্টাৰ সফল পৰিসমাপ্তি। আমেৰিকাৰ পৰা আহিছিল বিশেষজ্ঞৰ দল। 16 দিনৰ অন্তত বন্ধ হল ভটিয়াপাৰৰ গেছ নিৰ্গমন। আমেৰিকাৰ পৰা অহা 3জনীয়া বিশেষজ্ঞৰ দলে লাভ কৰিছে বিশেষ সফলতা। 12 দিনৰ অন্তত স্বস্তিৰ নিশ্বাস পেলাইছে ভটিয়াপাৰবাসীয়ে। কেপিং পদ্ধতিৰে আমেৰিকাৰ বিশেষজ্ঞই বন্ধ কৰিলে গেছ নিৰ্গমন। ৰুদ্ৰসাগৰ ONGCৰ ৰিগ RDS 147-8 সংঘটিত হৈছিল গেছ নিৰ্গমন। যোৱা 12 জুনত শিৱসাগৰ বাৰিচুকৰ 147A ৰিগত সংঘটিত প্ৰাকৃতিক গেছ নিৰ্গমন 15 দিনৰ মূৰত প্ৰতিৰোধ কৰিবলৈ সক্ষম হল ONGCয়ে।